সো আজি মই ক্লাস 7 যেটো 6 নম্বৰ পেজৰ কিছুমান কি প্ৰপাৰ্টি কিছুমান ধৰ্ম দি আছে ধৰ্মকেইটাৰ বিষয়ে আলোচনা কৰিম তাৰ পিছত আমি কি এক্সাৰসাইজত যাম সো বহুতে কি ভাবিছে স্যাৰ কেতিয়া এক্সাৰসাইজত যাব মই এক্সাৰসাইজত যোৱাৰ আগতে আমাৰ কিছুমান কি ধৰ্ম আছে ধৰ্মকেইটা বহুত কি গুৰুত্বপূৰ্ণ হয় যদি তুমি ধৰ্মকেইটাৰ বিষয়ে ভালকৈ যদি নাজানা তেতিয়া তুমি যে কি আমাৰ যেটো এক্সাৰসাইজত এই ধৰ্মৰ বিষয়ে কিছুমান কি কথা উল্লেখ কৰিছে বা এই ধৰ্ম অনুযায়ী কিছুমান কি আমাৰ কোৱেশ্চন আছে এই কোৱেশ্চনবোৰ তুমি কেনেকৈ কৰিবা তে গতিকে আমাৰ প্ৰথমত কি কৰিব লাগে তে ধৰ্মকেইটাৰ বিষয়ে যদি আমি ভালকৈ জানো বা কি বুজি পাওঁ তেতিয়া আমি এই কোৱেশ্চনবোৰ যাই কি ভালকৈ কৰিব পাৰিম আৰু কি বহুতে কি সহজে আমাৰ এনসাৰবোৰ আহিব সেইকাৰণে আমি ধৰ্মবোৰ পঢ়িম আগত তাৰ পিছত আমি কি যাম এক্সাৰসাইজত যাম যাতে আমাৰ বহুতে সহজে আৰু কি কোৱেশ্চনবোৰ যাতে কৰি বুজি পাওঁ অকল তোমালোকে যে মই যে ইয়াত কৰি দি আছো যে কিতাপৰ কিছুমান কি গোটেইকেইটা কোৱেশ্চনৰ যে এনসাৰ কৰি দিম তোমালোকে যদি ভালকৈ যদি নবুজা অকল খালি মোৰ ভিডিঅ' চাই কোৱেশ্চনৰ এনসাৰবোৰ কৰি এক্সামত কৰি থৈ আহিলা এনেকৈ যে লাহে লাহে যদি কৰি যোৱা এনেকৈ তোমাৰ কি মেথছৰ পিনে তোমাৰ কি ডেভেলপমেণ্ট নহ'ব কিহৰ কাৰণে তোমাৰ ভালকৈ নিজে নিজে বেলেগ বেলেগ কোৱেশ্চন এটাকে ভাবি কি কৰিবলৈ চেষ্টা কৰিবা এনেকৈ যদি তুমি কৰা তেতিয়া তোমাৰ বহুত কি ভাল হ'ব অকল কি ভিডিঅ' চাই মুখস্থ নিচিনাকৈ মেথছ কি নকৰে মেথছত অকল কি বুজিব লাগে তাৰ পিছতে কৰিব লাগে যদি তুমি নবুজা আকৌ চোৱা তথাপি যদি নবুজা আৰু বেলেগ আৰু তোমাৰ কি ঘৰৰ ওচৰতে বহুত মানুহ থাকে যে আমাকে গণিতটো বুজি দিয়াচোন বহুতে কি মানুহ আছে বুজি দিব বাকী তুমি যদি ইয়াত যদি নবুজা স্কুলত আছে স্কুলৰ ছাৰৰ পৰা কি বুজি ল'ব পাৰা মেইন কি জাষ্ট বুজিব লাগে হয় এতিয়া কৰোঁ যে আমাৰ 6 নম্বৰ পেজৰ যিটো কিছুমান যি প্ৰপাৰ্টি আছে এই প্ৰপাৰ্টিত কি কৈছে চোৱা ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ দ্য এডিশ্যন কি কৈছে যোগ সাপেক্ষে আবৰ্ধকীয় বিধি কিছুমান যোগ সাপেক্ষে আবৰ্ধ বিধি হয় কি হয় এই কথাখিনি আমি উল্লেখ কৰিম এতিয়া চোৱা তোমাৰ 6 নম্বৰ পেজত কি ইংৰাজীত কৈছে যে we have already seen that addition of whole number with the another whole number is always a whole number কি কৈছে যদি আমি এটা পূৰ্ণ সংখ্যাৰ লগত আৰু বাকি আৰু বেলেগ এটা পূৰ্ণ সংখ্যা যদি আমি যোগ কৰোঁ এই দুটাৰ যোগফল আমি কি পাম এটা যোগফল পাম এই যোগফলটো আমাৰ কি হ'ব এটা পূৰ্ণ সংখ্যা হ'ব এইখিনি কথা কত কৈছে তোমাৰ যেটো 6 নম্বৰ পেজৰ একেবাৰে ওপৰত পিনে গৈছে 1.2.1 এটা হেডলাইন আছে যেটো ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ এডিশ্যন তাত এইখিনি কথা উল্লেখ কৰা আছে যে যদি এটা পূৰ্ণ সংখ্যাৰ লগত বেলেগ এটা পূৰ্ণ সংখ্যা যোগ কৰোঁ যোগফলটো আমি এটাকে বেলেগ এটা পূৰ্ণ সংখ্যাই পাম এইটো কাৰ ক্ষেত্ৰত যোগৰ কি ক্ষেত্ৰত আৰু এইটো অসমীয়া মাধ্যমৰ 7 নম্বৰ পেজত দিয়া আছে ক্লাস 7 ৰ বুকৰ কথা কৈছো দে কি কৈছে যে আমি পাই আহিছো যে পূৰ্ণ সংখ্যাৰ যোগফল আন এটা পূৰ্ণ সংখ্যা অর্থাৎ পূর্ণ সংখ্যার যোগ সাপেক্ষে আবর্ধ বিধি কি মানি চলে কাশর তালিকালে মন করা এইখিনি কথা কৈছে যে এইটো পূর্ণ সংখ্যাটো যেটো যোগ সাপেক্ষে মানি চলে আর বাকি কি বিয়োগৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে এইটো আমি পিছত চাম এতিয়া আমি এইখিনি যে কথা কৈছে এইটো আমি বটকে কিছুমান কি কোৱেশ্চন লৈ এইখিনি কথা সঁচা হয় নাই এইখিনি কথা আমি পৰীক্ষা কৰোঁ সো আমার 7 এটা কি পূর্ণ সংখ্যা হয় না নাই আমার পূর্ণ সংখ্যা কোৰ পৰা আৰম্ভ হয় 0 ৰ পৰা ইপিনে জমা ধনাত্মকৰ পিনে যিমান দূৰ যাব গোটেইকেইটা মানে কি হ'ব পূৰ্ণ সংখ্যাই হ'ব তো আমাৰ 7 টো আমাৰ কি হয় এটা পূৰ্ণ সংখ্যা হয় ইয়াৰ লগত আমি যদি 4 যোগ কৰিলো কিমান পাম এই 4 ৰ লগত যদি 7 যোগ কৰা আমি কিমান পাম 11 পাম সো আসলে আমাৰ 11 টো পূৰ্ণ সংখ্যা হয় না নাই আমাৰ 11 টো কি হয় এটা পূৰ্ণ সংখ্যাই হয় এইখিনি কথা কৈছে যে দুটা পূৰ্ণ সংখ্যা যদি যোগ কৰো আমি বেলেগ এটা পূৰ্ণ সংখ্যা পাওঁ সেইকাৰণে কৈছে যে পূৰ্ণ সংখ্যাৰ যোগ সাপেক্ষে আবৰ্ধ এইটো চোৱাচোন আমাৰ পূৰ্ণ সংখ্যাৰ বাহিৰত গৈছে নেকি যোৱা নাই ন এইটো পূৰ্ণ সংখ্যাতে আছে সেইকাৰণে কৈছে যে এটা আবৰ্ধ হৈছে ক'ত আবৰ্ধ হৈ আছে পূৰ্ণ সংখ্যাৰ ভিতৰত কি এইটো আবৰ্ধ হৈ আছে এইখিনি কথাই কৈছে আৰু বেলেগ এটা এক্সাম্পল লওঁ কিবা 20 আছে 10 আছে 10 ৰ লগত 20 যোগ কৰোঁ কিমান পাম আমি 30 এটা পাম 30 টো আমাৰ পূৰ্ণ সংখ্যা আছে না নাই এইটো আমাৰ পূৰ্ণ সংখ্যা এইটোও পূৰ্ণ সংখ্যা এইটোও পূৰ্ণ সংখ্যা এনেকুৱা ধৰণৰ বহুত এক্সাম্পল আছে যিবোৰ আমি কি নকৰোৱে অলপ কি এই দুটা কৰিলো আৰু বাকি আৰু বেলেগ আছে তো তোমালোকে বেলেগ বিলাকো কৰি কৰি নিজে নিজে চেষ্টা কৰিব পাৰা যেতিয়া কৰি যেটো কৰিবা এইটোই হ'ব কিবা পূৰ্ণ সংখ্যাই হ'ব তো এইখিনি গল আমাৰ 1.2.1 ৰ এটা কি টপিকছৰ এইবোৰ কোৱেশ্চন
তাৰপিছত এইটো গ'ল, এইটো যোৱাৰ পিছত আৰু বেলেগ আছে কি ইয়াত এটা বক্স আছে চাবা যে এইখিনি কথা যে কি কৈছে যে if a and b are two integer then a plus b is always integer কৈছে a আৰু b যদি দুটা অখণ্ড সংখ্যা হয় a plus b এটা কি হ'ব অখণ্ড সংখ্যা this is called as a closure property of integer under addition এইটো কি যোগ সাপেক্ষে আবদ্ধ বিধি মানি চলে আমাৰ যে অখণ্ড সংখ্যা বুঝিলে এইটো তাৰপিছত আমাৰ 1.3 কি কৈছে কমোডেটিভ প্ৰপাৰ্টি আন্ডাৰ এডিশন ঠিক আছে যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি তে যোগ সাপেক্ষে ক্ৰম বিনিময় বিধিটো এতিয়া আমি আলোচনা কৰিম তাৰপিছত আমি বাকি বেলেগবোৰ যাম এতিয়া আমাৰ 2 নম্বৰ টপিকটো কি আছে যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি বা কমোডেটিভ প্ৰপাৰ্টি আন্ডাৰ এডিশন কি দিয়া আছে 1.3 দিয়া আছে commutative property the under addition commutative property under की addition से जोग सापेक्षे क्रम विनिमय विधि की मानी चले এইখিনি কথা আমি আকৌ কি কোশ্চেনৰ হোৱাৰ কি কৈছা এইখিনি কথা তোমালোকে কমোডেটিভ হোৱাট ইজ কমোডেটিভ প্ৰপাৰ্টি তুমি কিতাপৰ পৰা পঢ়িব পাৰিবা ইয়াত কিতাপত দিয়াই আছে যে হোৱাট ইজ কমোডেটিভ প্ৰপাৰ্টি পিনে দিয়া আছে এছাইনমেণ্ট অকমান দুটাতে দিয়া আছে এইখিনি কথা আমি কি কৰিম এতিয়া সো আমাৰ লিখি দিয়া আছে লিখি দিলে তোমালোকে বহুতকে ভাল পাবা So what is commutative property? What is commutative property? Your answer is for any two integer any two integers a and b sorry a and b a plus b is equal to b plus a this is called commutative property এইটো আমাৰ কি হয় commutative property হয় under কি addition এইখিনি কথা তোমালোকে লিখিবা আমাৰ ইংৰাজী মাধ্যমত লিখিলেও আমাকে অসমীয়া মাধ্যমতকে লিখা আছে এই কিতাপৰ পৰা লিখিবা ইয়াত কিছুমান এক্সাম্পল মানে উদাহৰণ দিম এই এক্সাম্পলবোৰ তোমালোকে কি বহিত তুলিবা কিহৰ কাৰণে বুজাৰ কাৰণে সে আমাৰ কমোডেটিভ প্ৰপাৰ্টি কি হয় যে 2 ৰ লগত যদি আমি 7 যোগ কৰো আকৌ 7 ৰ লগত যদি আমি 2 যোগ কৰো এটো প্ৰথমত কি আছিল 2 তাৰপিছত কি 7 আমাৰ সমান সমানৰ বিনে কি মাত্র 7 প্লাস 2 মানে এটিকে উল্টাই দিছে এইটোই হ'ব আমাকে ক্রম কি বিনিময় মানে কি কমোডেটিভ তে এইখিনি পৰা আমি কি মানলাম 9 ইয়াৰ পৰা আমি কি আনলাম 9 তে 9 এফালেও 9 আমি কিমান পালো 9 তে এইখিনি হ'ব আমাৰ কি आंसर তে এইটো আমাৰ কমোডেটিভ প্ৰপাৰ্টি সহ মানে চলিছে না নাই যে দুটা সংখ্যা যদি আমি যোগ কৰাৰ পিছত যদি এই সংখ্যাটো যদি আমি ক্ৰম বিনিময় কৰো তে এইটো যোগফল কি সেম আহে এইখিনি হ'ব তোমাৰ কমোডেটিভ প্ৰপাৰ্টি যাক আমি ক্ৰম বিনিময় বিধি বুলি কওঁ এইটো আমাৰ কাৰ ক্ষেত্ৰত মানিলে যোগৰ ক্ষেত্ৰত মানিলে এতিয়া চাম আমি বিয়োগৰ ক্ষেত্ৰত মানি চলে নে নাই এইখিনি কথা চাম এতিয়া চাবা 2 নম্বৰ
commutative property under subtraction. Commutative property under the subtraction. যে অলপ আগতে পঢ়িলোঁ যে কমোডিটিভ প্ৰপাৰ্টি আমাৰ যোগৰ ক্ষেত্ৰত মানি চলে। এতিয়া আমি চাম যে বিয়োগৰ ক্ষেত্ৰত মানি চলে নে নাই, যে ক্ৰম বিনিময় বিধি যোগ সাপেক্ষে মানি চলে। এতিয়া আমাৰ বিয়োগ সাপেক্ষে মানি চলিব নে নাই এইখিনি কথা আমি কওঁ। চ' আমাৰ যদি আমি 4 ৰ লগত -2 কৰোঁ, আকৌ এয়া যদি ক্ৰম বিনিময় কৰোঁ, মানে কি আগত 2 আহিব, পিছত কি আহিব 4 আহিব। ইয়াৰ পৰা আমি কি পালোঁ যে 4 ৰ পৰা 2 গ'লে কিমান পাম, 2 পাম। আৰু ইয়াৰ পৰা 4 ৰ পৰা -4 গ'লে কিমান পাম, 2 ৰ পৰা -4 গ'লে -2 পাম। চোৱাচোন আমাৰ একে হৈছে নে, আমাৰ এনচাৰটো একে হোৱা নাই, বেলেগ বেলেগ হৈছে। সেইকাৰণে আমি ইয়াৰ পৰা বুজিলোঁ যে যদি ক্ৰম বিনিময় বিধি আমি যোগৰ ক্ষেত্ৰত দেখোঁ, এইটো কি বিধি মানি চলে, কিন্তু বিয়োগৰ ক্ষেত্ৰত কি মানে কি নচলে। তো এইখিনি কথা আমি এতিয়া তলত লিখিব পাৰোঁ। যে commutative property under the subtraction therefore true non-zero integer a and b, a minus b not equal to b minus b. আমার দুটা নন জিরো যদি ইন্টিজার নাম্বার হয় a minus b not equal to b minus b হয়। এইখিনি কথাই আমার কি বিয়োগৰ ক্ষেত্ৰকে মানি নচলে, যদি যোগৰ ক্ষেত্ৰত হয় এইটোকে মানি চলে। এইখিনি গ'ল। এতিয়া আৰু কিছুমান প্ৰপাৰ্টি আছে যিটো এছ'চিয়েটিভ, মানে কি সহযোগ বিধি বুলি যিটো আমি কৈছিলোঁ সহযোগ। সেই সহযোগ বিধিটোৰ কথা এতিয়া আমি আলোচনা কৰিম, তাৰপিছত আমি এক্সাৰচাইজত যাম। আমাৰ এইটো ইয়াৰ পাছত এইটো লাষ্ট আছে যে এছ'চিয়েটিভ প্ৰপাৰ্টি, যোগ সাপেক্ষে সহযোগ বিধি, মানে এছ'চিয়েটিভ প্ৰপাৰ্টি আণ্ডাৰ কি এডিশ্যন। আমি যোগ সাপেক্ষে আমি এছ'চিয়েটিভ প্ৰপাৰ্টি আমাক মানি চলে নে নাই এইখিনি কথা আমি দেখিম। যে চোৱা আমাৰ 1 নম্বৰ পেজত কি দিছে, এছ'চিয়েটিভ প্ৰপাৰ্টি 1.4ত কৈছে উই নো দ্যাট হোল নাম্বাৰ অফ এ associative property. Now observe the following example where any 3 integers. কি কৈছে, আমাৰ যিবোৰ পূৰ্ণ সংখ্যা আছে, পূৰ্ণ সংখ্যাবোৰ আমাৰ যোগ সাপেক্ষে আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টিকে মানি চলে, তাৰে কিছুমান এক্সাম্পল দিছে। এই এক্সাম্পলবোৰ আমি কৰি চাম। আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টি কি দিছে, associative property কি কৈছে যে associative property আমাৰ যোগ সাপেক্ষে মানি চলে, মানে ইয়াত 5 আছে, 5 minus কি 6 এনেকুৱা কৈছে দিছে। দিয়াৰ পিছত এইটো আকৌ ব্ৰেকেট দিছে, এনেকুৱা দিছে 5 plus -2 প্লাস দিছে -6 দিস সেকেন্ড ব্র্যাকেট দিয়ে বন্ধ করছি, আকৌ সমান সমান দিয়ে গৈছে 5 সো ইয়াত কিতাপৰ পৰা চাই বহুত কি খেলিমেলি কৰি আছে, ইমান নকৰোঁ আজি। মই কি শর্টকাটটো কৰি দিওঁ। সো কি আছে 5 আছে, 5ৰ লগত প্ৰথমত কি কৰিছে -2 লগত কিমান কৰিছে -6 যোগ কৰিছে। সো ইয়াত কিমান পাম 5 আৰু ইয়াত কিমান পাম, প্ৰথমত চোৱা আমাৰ 5টোক বেলেগ কৰি ৰাখিছে, এই দুটাক একেলগ কৰিছে। সহযোগ মানে কি একেলগ কৰা, যে কিছুমানক একেলগ কৰিব আৰু কিছুমানকে বেলেগ কৰিব। ইয়াত 5কে বেলেগ কৰিছে, 2 আৰু 6কে একেলগ কৰিছে। চোৱাচোন -2 আৰু -6 যোগ কৰিলে কিমান পাম আমি
-8 পাম যে ইয়াৰ পৰা আমি কিমান পালো -3। এতিয়া আকৌ নেক্সট কি কৰিছে 5 ৰ লগত কি কৰিম 5 প্লাস -2 যোগ কৰিম তাৰপিছত ইয়াৰ কি প্লাস কি কৰিম -6 এইটো চাচোন কেনেকুৱা হয় তে 5 ৰ পৰা যদি আমি কি বাদ দিওঁ সো 5 ৰ পৰা যদি আমি -2 বাদ দিওঁ কিমান পাম 5 ৰ লগত -2 যোগ কৰিলে কিমান হ'ব +3 পাম ইপিনে কি আছে -6 আছে সো +3 পৰা -6 গলে কিমান হ'ব -3 পাম তে এইখিনি কথাই কৈছে যে এসোসিয়েটিভ প্ৰপাৰ্টিটো আমাৰ কি মানে চলি আছে কাৰণ এই অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যে দুটা অখণ্ড সংখ্যা যদি একেলগ কৰাৰ বেলেগ এটা যদি আমি বেলেগ কৰি ৰাখো তে এই সংখ্যা দুটাৰ যদি পুৰা সংখ্যাটো যেটো আমাৰ যোগফল হ'ব তে বাকি আকৌ আমি কি কৰিছো 5 ৰ লগত 2 একেলগ কৰিছো 5 ৰ লগত 2 একেলগ কৰিছো 6 টো বেলেগ কৰিছো এই সংখ্যাৰ ক্ষেত্ৰতো আমি যদি বিয়োগ কৰি লাষ্টত যদি আমি যোগফলটো ওলাব বিয়োগফলটো ওলাও আমি সেম সংখ্যা পাইছো তে এইখিনি হ'ব আমাৰ কি এসোসিয়েটিভ কি প্ৰপাৰ্টি বাকি আমি সহযোগ বিধি বুলি যাক কও এইখিনি হ'ব ঠিক তে কোনোবা যদি কয় যে এইটো সহযোগ বিধিত কৰিছো আসন বা এসোসিয়েটিভ প্ৰপাৰ্টিত কৰিছো আসন যে এইটো এটা কোশ্চেন আছে যে 7 plus 2 minus 8 আছে এইটো যদি আমি সহযোগ বিধি কৰিবলৈ কাকো যদি কোনোবা যদি এইটো কৰা কোনোবা যদি এইটো সহযোগ বিধি সলভ কৰা বা উত্তৰ দিয়া কেনেকৈ কৰিবা প্ৰথমত যিকোনো ধৰা যে 7 plus 2 কৰিলো minus কি 8 ৰাখিলো সমান কিমান পাম ইয়াত কি 9 minus 8 কিমান পালো 1 পালো আকৌ ব্লেক হলে কৰা যায় যে 7 টো ব্লেক ৰাখি 2 minus 8 কৰিলে কিমান হ'ব 7 ইয়াৰ পৰা কিমান পাম minus কি 6 পাম তে 7 ৰ পৰা 6 গলে প্লাস কি 1 পালো তে দুটা ক্ষেত্ৰত কি একে ধৰণৰ আমাৰ কি आंसर আহে এটো আমাৰ কি এসোসিয়েটিভ বা সহযোগ কি বিধি মানে চলি আছে এতিয়া আমি এক্সারসাইজৰ যেটো আছে এক্সারসাইজবোৰ কোশ্চেনবোৰ কৰিম এক্সারসাইজৰ গটেকেটা কোশ্চেনে কৰিম বুজিলা তোমাকে যদি ভালকৈ চোৱা আৰু বাকি ব্লেক চাব নালাগে এইখিনিতে হৈ যাব তোমাৰ যে কিমানবোৰ কোশ্চেন আছে গটেকেটা কোশ্চেন কৰি তোমালোকে ভালকৈ দেখিবা আগে ভালকৈ কিন্তু নোটস বনাবা কপিত যদি তোমালোকে নোটস নবনোৱা কপিত এতিয়া খালি ভিডিও চাই একো কাম নহব তোমাৰ টাইমে যাব তে সেইকাৰণে তুমি নোটস বনাবা বনাই কি ভালকৈ ৰিভাইজ দিবা হৈ যাব এতিয়া আমি কি কৰিম যে ধৰ্মবোধ চালা প্ৰথমত কি আছিল আমাৰ ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ কি এডিশন মানে কি আবদ্ধ বিধি গল তাৰ পিছত আমাৰ কি গল ক্ৰম বিনিময় বিধি গল তাৰ পিছত আমাৰ কি গল সহযোগ বিধি এই তিনিটা বিধি পঢ়িবা তাৰ পিছত তুমি কি এক্সারসাইজবোৰ কৰিবা সো মানে এক্সারসাইজ যেটা অনুশীলনী মানে এক্সারসাইজ যেটা অনুশীলনী মানে 1 ত কি কৈছে সো আসন হাউ মেনি ইন্টিজার্স আর देयर in between 5 and -13 আমাৰ কি কৈছে -5 সরি +5 আৰু -13 ৰ মাজত আমাৰ কিমান বৰ অখণ্ড সংখ্যা আছে আমাৰ এইটো কি বাহিৰ কৰিম যে এক্সারসাইজ 1 exercise 1 ত কি কৈছে how many integers are there between 5 and -13 সো এনেকুৱা ধৰণৰ কোৱেশ্চন যদি কৰোঁ আমি প্ৰথমত কি হ'ব না নাম্বাৰ কি লাইন যদি আমি নাম্বাৰ লাইন বনাও নাম্বাৰ লাইন বনোৱাৰ পিছত আমি কোৱেশ্চনবোৰ ভালকৈ এনসার কৰিব পাৰিম সো আমাৰ নাম্বাৰ লাইন কেনেকুৱা বনে এনেকুৱাকৈ নাম্বাৰ লাইন বনে তোমালোকে স্কেলাৰ ভাগ ড্ৰ কৰিবা সো আমি ইয়াত যদি আমি 0 ধৰো 0 কি সফালে আমি অলপ আগতে আমি ব্লেক এটা ভিডিওত কৈছো যে 0 কি সফালে আমাৰ কি থাকে ধনাত্মক মানে কি পজিটিভ নাম্বাৰবোৰ থাকে 1 2 3 4 5 6 এপিনে যাই থাকিব এনেকা আৰু বাওঁফালে কি আহিব -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13
কৈছে যে আমাৰ এই যে নাম্বাৰটা আছে ইন্টিজাৰ নাম্বাৰৰ এই +5 আৰু -13 মাজত কিমানটা অংক আছে বা কিমানটা নাম্বাৰ বা কিমানটা সংখ্যা আছে এই সংখ্যাকেইটা জাস্ট লিখিলে তোমাৰ কি এনসাৰ পাই যাবা। তো ইয়াত গণিত চাচোন কেইটা নাম্বাৰ আছে 13 আৰু 5ক 9 ধৰিবা ইহঁতৰ মাজত কৈছে বিটুইন মানে ইহঁতৰ কি মাজত কিমানটা নাম্বাৰ আছে সো কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 0 पर धरिबा 13 14 15 16 17 এটা আছে 17 মানে 17টা আছে এইখিনি কথা লিখি 17 numbers 17 integer numbers देगा integer numbers are between 5 and -13 তোমাৰ এক্সাৰসাইজৰ 1 যদি 1 নম্বৰ কোৱেশ্চনটো আছিল এনেকুৱা ধৰণৰ হ'ব যে আমাৰ 5 + 5 আৰু -13 ৰ মাজত কোন কেইটা অংক আছে 17টা অংক আছে আমাৰ এটা 1 নম্বৰৰ এনসাৰ গল এতিয়া 2 নম্বৰ হৈছে রাইট দ্য গ্ৰেটেষ্ট এণ্ড দ্য স্মলেষ্ট ইন্টিজাৰ ইন বিটুইন -13 কি +7 যে 13 আৰু কি -13 ৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা কি আমাৰ 2 নম্বৰ কোৱেশ্চনটো একে ধৰণৰ হ'ব 2 নম্বৰত কি কৈছে যে +13 আৰু -13 ৰ মাজত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ ইন্টিজাৰ মানে অখণ্ড সংখ্যাটো ওলাব লাগে তো চাবা ইয়াৰ যে এইটো কি কৰিবা নাম্বাৰ লাইন ড্ৰ কৰিবা যদি তুমি নাম্বাৰ লাইন ড্ৰ কৰা তুমি ইয়াত 0 দিবা আৰু লাষ্টৰ পিনে কিমান দিবা 13 ইপিনে কিমান দিবা -13 13 ৰ আগত কি আহে -12 13 ৰ আগত কি হয় +12 তোমাৰ বাকি আৰু ব্লেক কৰিব নালাগে এইখিনি কৰিলে হ'ল যে কৈছে যে -13 আৰু +13 ৰ আটাইতকৈ মানে কি লাৰ্জেষ্ট এণ্ড স্মলেষ্ট ইন্টিজাৰ নাম্বাৰ সো আমাৰ ইয়াত যে 13 আৰু -13 ৰ মাজত আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো কি হ'ব +12 আৰু আটাইতকৈ সৰুটো কি হ'ব -12 আৰু বাকি যিবোৰ মাজত আছে এইবোৰ কি এৰিতে এনে থাকক এতিয়া আমি কি কৰিম দুইৰ কি এনসাৰটো লিখিম গতিকে greatest and smallest integer in between 13 and -13 is greatest and smallest integers in between 13 and -13 is 12 and -12 so আমাৰ 13 আৰু -13 ৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা আছিল +12 আৰু -12 এইখিনি আমাৰ গ'ল 2 নম্বৰৰ এনসাৰ এতিয়া 4 নম্বৰ কি আছে প্লট দ্য ফ্লোয়িং ইন্টিজাৰ অন দ্য নাম্বাৰ লাইন কৈছে তলত যে অখণ্ড সংখ্যাবোৰ সংখ্যা ৰেখাত বহোৱা আমাৰ কিছুমান কি সংখ্যা আছে এই সংখ্যাবোৰ আমাৰ ক'ত বহুৱাব লাগে সংখ্যা ৰেখাত মানে নাম্বাৰ লাইনত বহুৱাব লাগে তাৰ ভিতৰত আমাৰ কি নাম্বাৰ দি আছে -64 -105 আৰু -1 সংখ্যা দি আছে এই সংখ্যাবোৰ আমাৰ ক'ত বহুৱাব লাগে সে নাম্বাৰ কি লাইনত 3 নম্বৰ
the numbers are drawn in number line. ये नंबर हमारे इधर ट्रैक्टर आया था ये इमान पेड़ आवाज न आले को होना ना देखा ट्रैक्टर से बड़ आवाज सुना जाता कि मैंने सब -6 4 -10 5 और -1 আমার কিছু নাম এই নাম্বার পর দিয়া আছে নাম্বার পর কত বড় লাগে নাম্বার কে লাইন আউট নাম্বার লাইন এইটো হইছে আমার ইয়াত কি বহাম আগত লিখিলাম ম্যাক্সিমাম মানে -10 তো 0 দিবা 1 2 3 4 5 6 7 8 9 10 তারপরে বলে -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 আমার -9 আর -10 লৈকে লিখিছো -10 আর +10 লৈকে লিখিছো ইয়ার ভিতৰত আমি চাম আমাৰ কি আমাৰ নাম্বাৰ লাইনত বহাব লাগে প্ৰথমত কি আছে -6 এতিয়া আমি পাম -6 তে ইয়াত আছে আমি এটো এনেকে গছিন দিম তাৰ পিছত কি আছে তোমাৰ ইমানবোৰ নিদিয়ে দুটা সংখ্যা দিব তোমাৰ কি নাম্বাৰ লাইনত বহাব লাগে এক্সামত কিন্তু গটেকেলে এটা নাম্বাৰ লাইনতে বহালে কি তোমালোকে জাস্ট বুজিব লাগে এখানে কি দিছো সো আমার 4 আমার +4 কত আছে এইটো আছে এইটো মানে কি হ'ব +4 তা -10 কোন আছে এইটো আছে তাৰ পিছত কি আছে +5 এইটো আমাৰ কি হ'ব +5 -1 এইটো হ'ব কি -1 কোনোবা এনেকুৱা গলছিল নিজে তলত এনেকে আস্থানে দিলেও হ'ব যেটো যা ভাল লাগে এইটো কি কৰিবা আমাৰ কোনটো গল এতিয়া 3 নম্বৰ কোৱেশ্চনটো গল এতিয়া আমি কৰে যে 4 নম্বৰ কোৱেশ্চনটো রাইট দা 5 ইন্টিজার্স হুইচ আর greater than -15 আমার কি কইছে পাঁচটা আমার পাঁচটা আমার নেগেটিভ মানে কি পাঁচটা ঋণাত্মক অখণ্ড সংখ্যা লিখিব কৈছে যেটো কি হয় আমার -15 তকৈ কি ডাঙৰ হয় আমার পাঁচটা ঋণাত্মক অখণ্ড সংখ্যা কোনটো হ'ব যে -15 তকৈ ইপিনে যিমানবোৰ আছে গোটেইকেইটা কি হ'ব আমার 15 তকৈ ডাঙৰ হ'ব যে -15 14 -13 -12 -1 -3 এই গোটেইকেইটা হ'ব আমাৰ -15 তকৈ ডাঙৰ 15 তকৈ কি ডাঙৰ এতিয়া আমি 4 নম্বৰ কোৱেশ্চনৰ এনসাৰ কৰিম ডাইৰেক্ট দিম যে 5 negative integer which are greater than 15 was 5 negative integers 5 negative integers which are greater than -15 is G2 পা এইটো দিয়া 0 আর কে -15 মানে যিমান বৰ আছে গোটেইকেইটা কি হ'ব -15 কি কই -15 কই কি হ'ব ডাঙৰ হ'ব